নমস্কাৰ, প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 ডিচেম্বৰ দিন শনিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। এইবাৰ 4টা পৰ্যায়ত হ'ব বৃহৎ উচ্ছেদ অভিযান। মধ্য অসমত চলিব এইবাৰ ভয়ংকৰ উচ্ছেদ। 4টা পৰ্যায়ত চলিব এই অভিযান। চৰকাৰী ভূমি বেদখলকাৰীক শেষ সকিয়নি প্ৰদান কৰিছে প্ৰশাসনে। এবাৰ ৰূপহীৰ পাছত ধিং আৰু চামগুৰিত চলিব বুলডোজাৰ। বেদখলকাৰীক নিস্তাৰ নিদিয়াৰ হুংকাৰ জনাইছে নগাঁও জিলা আয়ুক্তই। মধ্য অসমত চলিব বৃহৎ অভিযান। বেদখলকাৰীক নিস্তাৰ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে জিলা আয়ুক্ত অৰ্থাৎ নগাঁও জিলা আয়ুক্তই। পৰৱৰ্তী খবৰ, কেতিয়া দাখিল কৰা হ'ব জবিনৰ ঘটনাৰ SIT প্ৰতিবেদন। এইবাৰ জবিনৰ SIT প্ৰতিবেদনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। তেওঁ আপোনালোকে জানিব পাৰিব জবিনৰ SIT প্ৰতিবেদন কেতিয়া মুকলি কৰা হ'ব বা জামিন পাব। সকলো জমা পাব 12 ডিচেম্বৰতকৈ পলম হ'লেই জামিন পাৰিব। 18 ডিচেম্বৰৰ পূৰ্বে আমি প্ৰতিবেদন দাখিল কৰিবই। 3500 ডকুমেণ্ট ফাইনেল কৰিবলৈ বৈঠক সম্পন্ন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্য। 3500 ডকুমেণ্ট আছে প্ৰতিবেদনত বুলি জনাইছে। SITয়ে ইতিমধ্যে সকলো কাম সম্পন্ন কৰিছে। আপোনালোকে গমেই পাইছে 2 মাহ ধৰি এতিয়াও জবিনৰ আচল প্ৰকৃত ৰহস্য ওলোৱা নাই, যিহেতু গতিকে অতি শীঘ্ৰেই লাভ কৰিব আচল প্ৰকৃত ৰহস্য। পৰৱৰ্তী খবৰ, 2026ত পুনৰ মুখ্যমন্ত্ৰী হিচাপে চৰকাৰ গঠন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশ্চিতভাৱে NDA গঠন কৰিব। 26ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব ইয়াক লৈ চৰ্চা অব্যাহত আছে। আপোনালোকৰ মতামতটো জনাব যে অসমৰ মুখ্যমন্ত্ৰী পৰৱৰ্তী 2026 চনৰ যিটো নিৰ্বাচন আছে সেই নিৰ্বাচনত বিধানসভা নিৰ্বাচনত কোন হ'ব অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আপোনালোকে কাক বিচাৰে সবিশেষ জনাব কমেণ্ট বক্সত। এতিয়া কথা হ'ল যে এইখন চৰকাৰৰ দিনত অথবা বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দুখীয়াই লাভ কৰিছে বহুতো আঁচনি। চৰকাৰী ছাত্ৰ ছাত্ৰীয়েও সুবিধা লাভ কৰিছে। ইফালে অৰুণোদয় আঁচনি লাভ কৰিছে মহিলাসকলে। এইখন চৰকাৰ থকাত সময়ত মহিলাসকলে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে লাভ কৰিছে ধন। হিমন্ত চৰকাৰ থকালৈকে মহিলা উদ্যমিতা আঁচনি যিটো আছে সেইটো লাভ কৰিছে। পৰৱৰ্তী খবৰ, নতুন চৰকাৰী পকী ঘৰৰ বাবে নতুনকৈ প্ৰস্তুত হ'ব তালিকা। জীৱিকা সখী পঞ্চায়তৰ সভাপতিয়ে এটকাও ল'ব নোৱাৰিব ঘোষ। ঘোষ বিচাৰিলে যাব তেওঁলোকে জেল। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যৰ এটাও দুখীয়া মানুহে নাথাকে, তেওঁলোকে প্ৰত্যেকে লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু চৰকাৰী পকী ঘৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্তই কৰিছে এক ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে দুৰ্নীতিগ্ৰস্ত যিবিলাক বিষয়া আছে তেওঁলোকে যদি ঘোষ লয় তেতিয়াহ'লে যাব লাগিব জেল পৰ্যন্ত। কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধেও চলিব কঠোৰ আইন। আপোনাৰ এতিয়াও কেঁচা ঘৰত আছে নেকি? যদি আছে তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো এটকাও নিদিয়াকৈ আপুনি যোগ্য সলাই লাভ কৰিব ঘৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ ভিতৰ চৰাৰ লোকে নিবিচাৰে কংগ্ৰেছ শাসনলৈ আহক। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক অভিযোগ। তেওঁ ক'লে কংগ্ৰেছৰ জুম মিটিঙক লৈ এক বৃহৎ মন্তব্য। তেওঁ কেইবাটাও মন্তব্য কৰিছে। স্বয়ং কংগ্ৰেছৰ পৰিয়ালে এইবাৰ বিজেপিক ভোট দিব। আপোনালোকে চাই থাকক। মোদীয়ে নিবিচাৰে বিৰোধীয়ে পুটিনক সাক্ষাৎ কৰাটো। আমি ভাৰতক প্ৰতিনিধিত্ব কৰোঁ। এইবাৰ কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সাক্ষাৎ বিচাৰিলে এই বিচাৰটো নিবিচাৰে, কিন্তু মোদী চৰকাৰে নিবিচাৰে আমি পুটিনক সাক্ষাৎ কৰোঁ। এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। বিৰোধী সদস্যসকল বিদেশী প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰাটো নিবিচাৰে। চৰকাৰে জনা উচিত বিৰোধীয়ে দেশক প্ৰতিনিধিত্ব কৰে। এইটোৱেই দেশৰ পৰম্পৰা হৈ আছে, কিন্তু এতিয়া দেশৰ পৰম্পৰা সলনিহে হৈ আছে। বিদেশৰ গণ্যমান্য ব্যক্তিক লগ কৰিবলৈ নিদিয়ে বিজেপি চৰকাৰে। চৰকাৰে প্ৰতিবাৰে এই কাম কৰে বুলি মন্তব্য। আমাৰ সকলোৰে সৈতে সম্পৰ্ক আছে আৰু এই সম্পৰ্কটো আমি বজাই ৰখা উচিত। বিদেশৰ গণ্যমান্য ব্যক্তিক লগ কৰিবলৈ নিদিয়ে বিজেপিয়ে। চৰকাৰে প্ৰতিবাৰেই এই কাম কৰে বুলি মন্তব্য কৰিছে। আৰু তেওঁ কেইবাটাও বিশেষ বিস্ফোৰক মন্তব্য কৰিছে যে চৰকাৰে প্ৰতিবাৰেই এই কাম কৰে যে আমি
দেশৰ বিভিন্ন মানুহৰ লগত অথবা বিভিন্ন VIP মানুহৰ লগত নিবিচাৰো সাক্ষাৎ কৰাটো, এইটো নিবিচাৰে। চৰকাৰৰ সাধাৰণ নীতি হৈছে বিৰোধী দলৰ প্ৰতি সৈতে বৈঠক অনুষ্ঠিত কৰা।